চন্দন আহে নাহে মই ক'ব নোৱাৰোঁ, কিন্তু চন্দনটো অলৰেডি কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে। কালচাৰ ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে চন্দন। এনে নাহিব নেকি প্ৰেচিডেণ্ট? আহিলে আদৰি ল'বনে? আহিলেতো আমি ল'ম, কিয় নল'ম? চবকে লৈ আছে, চবকে ল'ম। আহি পেলাই কাম কৰক, একেলগে কাম কৰিম আমি চব মিলি পেলাই। জয় হাগ্রামা মহিলারী রে, বিপিএফ লং লিভ, জয় হাগ্রামা মহিলারী রে। हाग्रामा महिलारि गैयाब्ला बिटिसिआ खोमसिया साग्लोबसिगोन। বিপিএফ সকলৰে বাবে নাঙো সকলৰে, হাগ্ৰামা মহিলাৰী অবিহনে বিটিচি অন্ধকাৰে আৱৰি ধৰিব। सोर सैथो सोर असैथो जाखो दिनैनि समाव? सैथो जोहोलावखौ जों लाबोफिननांगोन जोंनि बड'लेण्डआव। আজি আমার চিরাং জেলা বিপিএফ হিসাবে গ্রীষ্ম চলো যাত্রা, এই যাত্রাতে আমি বিপিএফ দল হিসাবে আমি খুব চিরাং জেলা হিসাবে ভাগ্য ভাল বুলি আমি ক'ব পাৰোঁ, যেহেতু আজি এই গ্রীষ্ম চলো যাত্রাত আমার ইউপিপিএল দলৰ বিৰোধী দলৰ নেতা কাম্পা বৰগোহাঞি আমাৰ দলত যোগদান কৰিছে আৰু ইউপিপিএল দল সৃষ্টিকাৰী ছেক্ৰেটাৰী হিচাপে দায়িত্ব লৈ পেলাই বহুত বছৰ কাম কৰি অহা মাউকী ব্ৰহ্ম হাজৰি ডাঙৰীয়া আমাৰ দলত সোমাইছে আৰু সেই ইউপিপিএল দল সৃষ্টিকাৰী ইয়দৰ প্ৰেচিডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰি পেলাই বহুত বছৰ কাম কৰি অহা ডক্টৰ সংগ্ৰাম বসুমতাৰী ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলত সোমাইছে আৰু এনেকৈ বহুত ডিষ্ট্ৰিক্ট পৰ্যায়ৰ ব্লক পৰ্যায়ৰ নেতা কৰ্মীসকলে আজি ইয়াত 500তকৈ বেছি যোগদান কৰি আছে। অলপ পিছতে অৰ্থাৎ চিৰাং জিলা হিচাপে বিপিএফ দলে আগত যেনেকৈ আছিল ইয়াতকৈ আৰু ডাবল গুণ ষ্ট্ৰং হ'বলৈ আজিৰ দিনত সক্ষম হৈছে আৰু চিৰাং জিলা হিচাপে আমাৰ বিপিএফ দলৰ যিটো দিছপুৰ চলো যাত্ৰা সেইটো খুব পজিটিভ আৰু ছাকচেছ হৈছে বুলি আমি ক'ব পাৰোঁ। চন্দন আহে নাহে মই ক'ব নোৱাৰোঁ, কিন্তু চন্দনটো অলৰেডি কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে। কালচাৰ ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে চন্দন। এনে নাহিব নেকি প্ৰেচিডেণ্ট? আহিলে আদৰি ল'বনে? আহিলেতো আমি ল'ম, কিয় নল'ম? চবকে লৈ আছে, চবকে ল'ম। আহি পেলাই কাম কৰক, একেলগে কাম কৰিম আমি চব মিলি পেলাই। ইউপিপিএলৰ স্থিতি কি হ'ব বিধানসভা নিৰ্বাচনত? ইউপিপিএলৰ স্থিতি কি হ'ব নহ'ব মই কোৱাটো উচিত নহয়। ইউপিপিএলৰ যিসকল আজিৰ দিনত নেতা হৈ আছে ইহঁতে জানিব ইউপিপিএলৰ দলৰ স্থিতি কি হ'ব নহ'ব। মই একো নকওঁ, ইউপিপিএলৰ দলৰ নেতাসকলে এইটো ক'ব জানিব। ইহঁতৰ স্থিতি কি আছে নাই মুঠতে মই একো নকওঁ। আৰু আমাৰ কথাটো হ'ল বিটিচি অঞ্চলত 15টা এছেম্বলি সিট আছে। 15টা এছেম্বলি সিটটো আমি NDA হিচাপে আমি পঠাই দিয়াটো আমাৰ বিপিএফ দলৰ দায়িত্ব। নাই এইফালে বিজেপি নাই, এনেকুৱা বিজেপি এৰি দিছে দিয়া নাই, এনেকুৱা কথা চলি আছে।
কিন্তু ফাইনাল পৰ্যায়ত আহিব পৰা নাই, অহা নাই। আপোনালোকে বিশ্বাস কৰক, মোৰ মুখেদি যেতিয়া নেকি ওলাব তেতিয়া সেইটো ফাইনেল। আৰু বিজেপিত আপোনালোকে প্ৰাৰ্থী দিব পাৰে নেকি? বিজেপিত প্ৰাৰ্থী দিব পাৰে নেকি আপুনি? আমি কৈছোঁ NDA হিচাপে 15টা চিটত 15টাও জিকাই দিয়াটো BPF দলৰ দায়িত্ব। বা UPPLৰ অৱস্থা কি হ'ব নহ'ব মই একো ক'ব নাযাওঁ, ইহঁতে নিজে জানে কি হ'ব।